নমস্কাৰ, জীৱন ৰেখা চেনেললৈ স্বাগতম জনাইছোঁ। সৃষ্টিৰ ৰচনা কৰোঁতা ভগৱান বিশ্বকৰ্মাৰ পূজা এইবাৰ 16 তাৰিখ নে 17 তাৰিখ। প্ৰত্যেক বছৰেতো 17 ছেপ্টেম্বৰৰ দিনাই হয় বিশ্বকৰ্মা পূজা পালন কৰে। ভাদ আৰু আহিনৰ সংক্ৰান্তিৰ দিনা। এইবাৰ কন্যা সংক্ৰান্তি 16 ছেপ্টেম্বৰৰ দিনা হৈছে লাগিছে, মানে সন্ধিয়া 7:53 পৰা সূৰ্যদেৱ কন্যা ৰাশিত প্ৰৱেশ কৰিব। তথাপিও বিশ্বকৰ্মা পূজা অৱশ্যে 17 তাৰিখেহে পালন কৰিব, যিহেতু 16 তাৰিখ সন্ধিয়াহে লাগিছে, কিন্তু পূজা দিনতহে কৰা হ'ব। গতিকে 17 তাৰিখেহে পূজা পালন কৰা হ'ব। বন্ধু বান্ধৱীসকল, আচলতে বিশ্বকৰ্মা কোন জানেনে? তেওঁ পূজা কিয় কৰে? ইয়াৰ মহত্ব কি? বন্ধু বান্ধৱীসকল, সমগ্ৰ সংসাৰখনৰ ৰচনা ভগৱান বিশ্বকৰ্মাৰ হাততেই হৈছিল, তৈয়াৰ হৈছিল। পৌৰাণিক কথা অনুসৰি ভগৱান ব্ৰহ্মদেৱে সৃষ্টি নিৰ্মাণৰ দায়িত্ব ভগৱান বিশ্বকৰ্মাক দিছিল। সেয়েহে সেইদিনা কল কাৰখানা দোকান আদিসমূহত ভগৱান বিশ্বকৰ্মাক পূজা কৰে। বহুতেই ঘৰতে এমুঠি প্ৰসাদ ভগৱান বিশ্বকৰ্মাৰ নামত আগবঢ়ায়। বহুতেই ডাঙৰকৈ পাতে, সাধ্য অনুসৰি যেনেকৈ পাৰে পাতে। ইয়াৰ পৰা বহুত উন্নতিও হয়, যিহেতু সকলোবোৰ বস্তু বিশেষকৈ যিকোনো মেচিন তেওঁৰে সৃষ্টি। সেয়েহে এই মেচিন বা ঘৰৰ সকলো বস্তু বিশেষকৈ গাড়ী মটৰ আদিয়ে যাতে কোনো বাধা বিঘিনি নঘটায়, তাৰ কামনাৰে ভগৱান বিশ্বকৰ্মাৰ নামত এগছি চাকি নিশ্চয় অৰ্পণ কৰে। প্ৰতি বছৰে বিশ্বকৰ্মাৰ পূজা কন্যা সংক্ৰান্তিৰ দিনা পালন কৰা হয়। সেইদিনাই ভগৱান বিশ্বকৰ্মাৰ জন্ম হৈছিল। সেইদিনা বিশ্বকৰ্মাক জয়ন্তী বুলিও কোৱা হয়। ইংৰাজীত 17 ছেপ্টেম্বৰত পৰে। এই দিন ভগৱান বিশ্বকৰ্মাক এই পৃথিৱীৰ সকলোতকৈ সৰ্বপ্ৰথম ইঞ্জিনিয়াৰ বুলি মনা যায়। ভগৱান বিশ্বকৰ্মাক কোৱা হয় অতীতত, মানে পৌৰাণিক কালত কোনো দেৱ দেৱতাৰ অস্ত্ৰ শস্ত্ৰ, ঘৰ দুৱাৰ, চকী টেবুল আদি ভগৱান বিশ্বকৰ্মাই নিৰ্মাণ কৰিছিল। সত্য যুগত স্বৰ্গলোক, ত্ৰেতা যুগত সোণৰ স্বৰ্ণ অলংকাৰ, দ্বাপৰ যুগত দ্বাৰিকা, আকৌ হস্তিনাপুৰ, ইন্দ্ৰপ্ৰস্থ আদি ভগৱান বিশ্বকৰ্মাই নিৰ্মাণ কৰিছিল। ঠিক তেনেকৈ বাহন আৱিষ্কাৰো কৰিছিল। পুষ্পক বিমান বাহন ভগৱান বিশ্বকৰ্মাই আৱিষ্কাৰ কৰিছিল। আৰু স্বৰ্গৰ ৰজাৰ ইন্দ্ৰৰ ব্ৰজ, ভগৱান শ্ৰীকৃষ্ণৰ সুদৰ্শন চক্ৰ, মহাদেৱৰ ত্ৰিশূল ইত্যাদিবিলাক বহুতো অস্ত্ৰ শস্ত্ৰ, বিখ্যাত অস্ত্ৰ শস্ত্ৰবিলাক এই বিশ্বকৰ্মাই নিৰ্মাণ কৰিছিল। আকৌ ইন্দ্ৰপ্ৰস্থ, যি মায়াবী নগৰী বুলি কয়, এই বিশ্বকৰ্মাই নিৰ্মাণ কৰিছিল। চালে চকুৰোৱা মায়াবী নগৰী। এই বিশ্বকৰ্মাৰ পূজা 17 ছেপ্টেম্বৰ দিনা সকলোৱে পালন কৰে। ভক্তসকলে, বিশেষকৈ শিল্পকাৰ, ফেক্টৰী উদ্যোগীসকলে সেইদিনা বিশ্বকৰ্মাৰ পূজা পালন নিশ্চয় কৰিব লাগে। ৰাজহুৱাকৈ সাধাৰণতে কৰে, নোৱাৰিলেও ঘৰতে এমুঠি বুট মগু আগবঢ়াই এগছি চাকি নিশ্চয় জ্বলায়। সাধ্য অনুসৰি জ্বলায়। সেইদিনা পুৱাই গা পা ধুই সাধাৰণতে বিবাহিতাসকলে পতি পত্নী দুয়ো মিলি পূজা কৰিব লাগে, ফল পায়। বিয়া নপতাসকলেও কৰিব, সকলোৱে কৰে, কিন্তু যদি বিবাহিতা হয় পতি পত্নী একেলগে চাকি দিলেহে বেছি ফল পায়। আপোনালোকে যেনেকৈ ভগৱানৰ ওচৰত ভগৱান পূজা কৰে তেনেকৈ কৰিব। ভগৱান বিশ্বকৰ্মাৰ মূৰ্তি বা ফটোৰ আগত প্ৰসাদ ভোগ মিঠাই আদি আগবঢ়াব পাৰে। ধূপ চাকি জ্বলাই সেৱা কৰিব, যেনেকৈ আপোনালোকে কৰে। যদি পাঠ কৰে কোনো কৰিব পাৰে, যজ্ঞ কৰে, যজ্ঞ কৰাটো ভাল, বহুতেই কৰে। যদি সকলোৰে কাৰণে সেইটো সম্ভৱ নহয়, তেওঁৰ নামত ভক্তিৰে এগছি চাকি জ্বলাই ধূপ চাকি আগবঢ়ালেও তেওঁ সন্তুষ্ট হ'ব। এনেইতো আমি সদায় সেৱা কৰোঁৱেই। যিকোনো কাম কৰাৰ আগতে সেৱা এটা কৰিব লাগে। যেনে গাড়ীখন চলোৱাৰ আগত সেৱা এটা, স্কুটাৰখনত উঠিলেও সেই সেৱা এটা, কম্পিউটাৰ চলোৱাৰ আগতো সেৱা এটা, টিভি, মিক্সি ইত্যাদি যিকোনো মেচিন চলোৱাৰ আগতো সেৱা এটা কৰাটো ভাল। কিয়নো এই সকলোবোৰ ভগৱান বিশ্বকৰ্মাই নিৰ্মিত। বস্তুবোৰক সেৱা কৰা মানেই ভগৱান বিশ্বকৰ্মাক সেৱা কৰা হয়, একেই কথা। গতিকে সেই 17 ছেপ্টেম্বৰ দিনা ভগৱান বিশ্বকৰ্মাৰ নামত এগছি চাকি নিশ্চয় জ্বলাব। পূজাৰ শুভ মুহূৰ্ত 17 তাৰিখ পুৱা 6:07 পৰা দুপৰীয়া 11:44 থাকিব। ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি থ'ব। আজিলৈ আহিছোঁ, পুনৰ আহিম
এটা নতুন ভিডিঅ'লৈ নমস্কাৰ।